নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক অসমীয়া নতুন বছৰৰ ভৰপূৰ শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন অসমীয়া বছৰটো আপোনাৰ সকলো দিশতে সুখ সমৃদ্ধি আৰু সফলতাৰে পৰিপূৰ্ণ হোৱাৰ কামনা কৰিছোঁ। আপোনাৰ কৰ্ম, আপোনাৰ ব্যৱসায়, সুস্বাস্থ্য আৰু ধন সম্পদেৰে ভৰপূৰ এটা সফলতম বছৰ হওক। আপুনি চাই আছে নতুন অসমীয়া বছৰৰ কন্যা লগ্ন আৰু কন্যা ৰাশিৰ বাৰ্ষিক ৰাশিফল। কন্যা ৰাশিৰ আদি আখৰ প, মূৰ্ধন্য ঠ, মূৰ্ধন্য শ আৰু মূৰ্ধন্য ন আদি। 12 উত্তৰ ফাল্গুনী নক্ষত্ৰ, 13 হস্তা আৰু 14 চিত্ৰা নক্ষত্ৰৰে এই ৰাশিৰ গঠন হয়। বৰ্ষচক্ৰ ফল অনুসৰি এই বছৰ আপোনাৰ পৰ্বতে যোৱাৰ বাবে ধনাগম, আৰ্থিক উন্নতিৰ যুগ। বছৰটোত আপোনাৰ আয় ভাৱ 11 আৰু ব্যয় 1। বছৰৰ 12টা মাহত আপোনাৰ নক্ষত্ৰ অনুসৰি প্ৰত্যেক মাহত ক্ৰমান্বয়ে কেনে ফল লাভ হ'ব সেই বিষয়ে বিতংকৈ জানি লোৱা হওক। বহাগ মাহত আপোনাৰ ৰাজ অনুগ্ৰহ লাভ, বিদ্যাত উন্নতি, বাকপটুতা আদি। জেঠ মাহত 12 আৰু 13 নক্ষত্ৰৰ বন্ধুৰ সহায়ত উন্নতি আৰু 14 নক্ষত্ৰৰ বিফলতা। আহাৰ মাহত 12 নক্ষত্ৰৰ অপমান, মৃত্যুবৎ পীড়া আৰু 13 নক্ষত্ৰৰ শিক্ষাত সুনাম লাভ আৰু 14 নক্ষত্ৰৰ বন্ধুৰ সহায় লাভ। শাওণ মাহত আপোনাৰ ব্যৰ্থতাজনিত মনোকষ্ট। ভাদ মাহত 12 আৰু 13 নক্ষত্ৰৰ নানা প্ৰকাৰৰ লাভ, প্ৰাপ্তিৰ সুখ আৰু 14 নক্ষত্ৰৰ ধন সম্পদ বৃদ্ধি। আহিন মাহত আপোনাৰ প্ৰতিশ্ৰুতি ভংগৰ দুখ, বন্ধন ভয় আৰু কাতি মাহত আপোনাৰ ভোগ সুখ। আঘোণ মাহত 12 আৰু 13 নক্ষত্ৰৰ সন্মান লাভ আৰু 14 নক্ষত্ৰৰ বন্ধন ভয়, মনোকষ্ট। পুহ মাহত আপোনাৰ ভ্ৰমণত সফলতা। মাঘ আৰু ফাগুন মাহত আপোনাৰ অৰ্থ লাভ, ভোগ সুখ, বিনোদন আদি। আৰু শেষৰ চ'ত মাহত 12 নক্ষত্ৰৰ অৰ্থ কষ্ট, মনোকষ্ট আদি দুখ আৰু 13 আৰু 14 নক্ষত্ৰৰ প্ৰাপ্তিৰ আনন্দ, সুখ ভোগ আদি। এতিয়া যদি আপোনাৰ কন্যা লগ্ন হয়, এইমতে বছৰটোত লগ্ন অনুসৰি শুভাশুভ ফলসমূহৰ বিষয়ে জানি লোৱা হওক। বছৰৰ প্ৰথমতে সপ্তমত বুধ নিষ্ক্ষেত্ৰী, বক্ৰী আৰু অশুভ নক্ষত্ৰত থাকি বিভিন্ন দিশত আপোনাৰ খৰচ বঢ়াব। পাৰিবাৰিক ক্ষেত্ৰত স্বাস্থ্যৰ চিন্তা বঢ়াব, অৰ্থ কষ্টৰ আশংকা বঢ়াব, কিয়নো এই সময়ত ৰাহু অশুভ নক্ষত্ৰতে থাকিব। কিন্তু শুক্ৰ সপ্তমত তুংগী হৈ থাকি আপোনাৰ দুশ্চিন্তা কমাবলৈ অহোপুৰুষাৰ্থও কৰি থাকিব। শুক্ৰৰ বাবে চিন্তা থাকিলেও আপোনাৰ মনোবলৰ সহায়ত পৰিস্থিতিসমূহ আপুনি নিয়ন্ত্ৰণত ৰাখিব পাৰিব। মে' মাহৰ মাজভাগৰ পৰা অষ্টমত বুধাদিত্য যোগত থাকি আপোনাক শাৰীৰিকভাৱে চিন্তামুক্ত কৰিব। এই সময়ত আপোনাৰ সপ্তমপতি বৃহস্পতি ভাগ্যত থাকি আৰ্থিকভাৱেও আপোনাক সফলতা দিব। যদিও বৃহস্পতি শত্ৰু ক্ষেত্ৰত থাকি সন্তুষ্টিসমূহ সামান্য কমাব, তথাপিও সকলো দিশতে ক্ৰমোন্নতিও অব্যাহত ৰাখিব। বছৰটোত সকলো ক্ষেত্ৰতে আত্মীয় স্বজনৰ সহযোগিতাতো উপকৃত হ'ব। শিক্ষাত স্বাস্থ্যৰ বাবে সামান্য যত্ন কৰিলেই আপুনি উন্নতি অব্যাহত ৰাখিব পাৰিব। কৰ্মচাৰী আৰু নিবনুৱাৰ বছৰটো বহুত ভাল। সন্তুষ্টি সামান্য কমিলেও প্ৰমোচন, নতুন কৰ্ম লাভ আদিত আশা পূৰণ হ'ব। নতুন নতুন উন্নত সুযোগ আপোনাৰ হাতলৈ আহিব। উচ্চ শিক্ষাৰ আশা পূৰণ হ'ব। মতৰ সামান্য অমিল হ'লেও প্ৰেমৰ সম্পৰ্কই স্থায়িত্ব পাব। বছৰৰ প্ৰথমতেই আপোনাৰ আশা পূৰণ হ'ব।
কিন্তু গোটেই বছৰটো ৰাহু কেতুৰ অৱস্থানৰ বাবে স্বাস্থ্যৰ প্ৰতি আপুনি মনোযোগ বঢ়োৱাৰ লগতে পাৰিবাৰিক পৰিৱেশৰ উন্নতিৰ বাবেও সংযম বৃদ্ধিৰ আৰু নিজৰ আচৰণ আৰু বাক্য প্ৰয়োগৰ ক্ষেত্ৰত যত্ন লোৱাও অতি আৱশ্যক হ'ব। মতৰ অমিল নোহোৱাকৈ থাকিব পাৰিলেই পাৰিবাৰিক ক্ষেত্ৰত স্বাভাৱিকতা অক্ষত ৰাখিব পাৰিব। বছৰটোত বিশেষকৈ আপোনাৰ ৰাহু কেতু অশুভ আৰু বছৰৰ শেষত শনি অশুভ হ'ব। বৃহস্পতিবাৰ পালন কৰক আৰু বিষ্ণু মন্দিৰ দৰ্শন কৰক। এবাৰ আমি ৰাশি অনুসৰি বছৰটো আপোনাৰ কেনে হ'ব ইয়াৰ শুভাশুভ ফলসমূহৰ বিষয়ে জানি লওঁ আহক। বছৰৰ আৰম্ভতে আপোনাৰ কৰ্মপতি বুধ সপ্তমত নিজ ক্ষেত্ৰত বক্ৰী অৱস্থাত অশুভ নক্ষত্ৰত ৰাহু আৰু তুংগী শুক্ৰৰ লগত থাকিব। ৰাহুৰ নক্ষত্ৰও আপোনাৰ বাবে অশুভ হ'ব। ফলত কৰ্মত আপোনাৰ চাপ আৰু পৰিশ্ৰম বাঢ়িব। কিন্তু ভাগ্যৱতী শুক্ৰৰ বাবে জটিলতা কিছু কমিব আৰু কৰ্মোন্নতিত শুক্ৰই সহযোগো কৰিব। প্ৰমোচন, বদলীকৰণ, নতুন কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত শুভ সংযোগো আপুনি লাভ কৰিব। ইয়াত শনি আৰু মঙ্গলেও আপোনাক প্ৰয়োজনীয় সহযোগিতা দিব। শিক্ষাৰ ক্ষেত্ৰত এপ্ৰিল মাহলৈকে আপোনাৰ কিছু পৰিৱৰ্তন হ'ব। এই সময়ত প্ৰচেষ্টা বঢ়ালে গোটেই বছৰটো আৰু ইয়াৰ শুভ ফল আপুনি লাভ কৰিব পাৰিব। অৱশ্যে স্বাস্থ্যৰ বাবে শিক্ষাৰ পৰিৱেশ নিম্নগামী নহ'বলৈ আপুনি গোটেই বছৰটোতেই যত্ন ল'বই লাগিব। কেতুৰ বাহিৰে আৰু মে' মাহত আন গ্ৰহসমূহৰ লগতে বৃহস্পতিও আপোনাৰ সহযোগত থাকিব। উচ্চ শিক্ষাৰ আহৰণ আৰু প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা দিয়াত সকলো গ্ৰহেই আপোনাৰ আত্মবিশ্বাস আৰু মনোবল বঢ়াব। প্ৰবাসত শিক্ষা গ্ৰহণতো আপোনাক উৎসাহিত কৰিব। এবছৰ কেতুৰ বাবে প্ৰতিকাৰ কৰি আৰু স্বাস্থ্যৰ প্ৰতি সামান্য মনোযোগ আগবঢ়ালে শিক্ষাৰ ক্ষেত্ৰত আপুনি এটা অতি শ্ৰেষ্ঠতম বছৰ লাভ কৰিব। বছৰৰ একেবাৰে শেষত পৰীক্ষাৰ্থীসকলে সন্তুষ্টিৰ বাবে নিজৰ প্ৰচেষ্টা কিছু বঢ়াব লাগিব। সামগ্ৰিকভাৱে বছৰটোত ৰাহু কেতুৰ বাহিৰে আন গ্ৰহসমূহ ভালেই। বছৰটোত আপোনাৰ বগা ৰং আৰু সেউজীয়া ৰং ভাল থাকিব। 1, 5, 6 আৰু 8 সংখ্যাও কিছু পৰিমাণে ভাল। মঙলবাৰ দিনটো মানি চলি সন্ধ্যা হনুমান চৰিত্ৰ পঢ়াৰ অভ্যাস কৰক। তেতিয়া বিভিন্ন দিশত আপোনাৰ সন্তুষ্টি বাঢ়িব। সফলতা আৰু বিজয় আপোনাৰ লগত থাকিব। মহাদেৱ শিৱৰ শ্ৰীচৰণত ভক্তিৰে শৰণাপন্ন হ'লেও শুভফল বাঢ়ে। নতুন বছৰটো আপোনাৰ সৰ্বতোপ্ৰকাৰে মংগলময় হওক। এইটো বছৰেই আপোনাৰ জীৱনৰ সফলতাৰ সৰ্বোৎকৃষ্ট শ্ৰেষ্ঠতম বছৰ হওক। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি ৰাখক। আৰু ইয়াৰ লগতে আজিৰ এই ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰো অহা নতুন বছৰটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ নতুন বছৰটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হওক। শুভ নতুন অসমীয়া নৱবৰ্ষ। ধন্যবাদ।